Hello students, we have been discussing the chapter 4 of class 11th physics, and that is motion in a plane, and we have started learning vectors. Aru last class ot ami vector or kisuman kotha hikisilu aru tate ami eta bostu mention korisilu je vector obeys something called laws of vector addition. So aji ami sam je ei laws of vector addition ki আৰু আমি কিছুমান চাইছিলো যে আমি এটা एग्जांपल লৈছিলো যদি তোমালোকৰ মনত আছে আমি দুটা ভেক্টৰ লৈছিলো এটা আছিল 4 এটা আছিল 3 আৰু সেই ভেক্টৰ দুটা যেতি আমি এড কৰিছিলো আমি ইহতৰ 4 + 3 = 7 আমি পোৱা নাছিলো এবাৰ আমি পাইছিলো যেতিয়া দুইটাৰ সেম ডাইৰেকশন থাকে ভিডিওটো চোৱা নাই যদি চাই লবা যদি দুইটাৰ ডাইৰেকশন সেম থাকে ইন দ্যাট কেস উই গট the addition of the vector is equal to 7 meter কিন্তু বাকি আমি কি পাইছিলো এবাৰ আমি 1 মিটাৰ পাইছিলো আৰু এবাৰ আমি 5 মিটাৰ পাইছিলো গতিকে ইয়াতে ভেক্টৰৰ ক্ষেত্ৰত যেতিয়া আমি দুটা ভেক্টৰ এড কৰো এইবিলাক আমাৰ অৰ্ডিনাৰি নাম্বাৰৰ নিচিনা এড নহয় নাম্বাৰ যেনেকৈ 2 + 3 = 5 ভেক্টৰ 2 + 3 = বেলেগ কিবা হ'ব পাৰে হেতু আমি লাষ্ট ভিডিওটোত দেখা পাইছিলো এতিয়া সেই কাৰণে ইয়াত আমি দুটা ভেক্টৰ যোগ কৰিলে আমি যেটো পাম হেতুক আমি নৰমালি যোগফল বুলি নকও ওকে if we add two number we call the result at the sum of the numbers ami jogfol boli ko but in case of vector we will not call it sum tar mane ami jodi a aru b duta vector add koru ami jitu vector pam ami janiba r boli kolo ami eneke nokau ja r is the summation of a and b ami summation boli nokau yat ami beleg eta shobdo use koru hetu koa hoy resultant তো রিজাল্টেন্ট বুলি কলে আমি কি বুজি পাম যে রিজাল্টেন্ট মানে হল দুটা বা তিনিটা ভেক্টৰৰ যোগফল সো আমি ইয়াতে r is a resultant of a and b if we say r is a resultant of a and b what we will understand is that r is a vector we get by adding two vectors a and b হল তো আমি রিজাল্টেন্ট শব্দটোৰ লগত চিনাকি হলো এতিয়া আমি দুটা ল পঢ়িম এটা কয় ট্ৰায়াঙ্গেল ল অফ ভেক্টৰ এডিশন আৰু এটা কয় parallelogram law of vector addition fine so prothomota ami triangle law of vector addition hikim triangle law of vector addition ki hoy yar statement ki heitu janar agote ami eta kotha jani lao je triangle law of vector addition applicable ketia hobo triangle law of vector addition applicable hobo lagile ji duta vector ami add korim hei duta vectoror head tail on head hobo lagibo tar mane eta vectoror tailor uporot an eta vectoror head thakibo lagibo ba eta vectoror heador uporot an eta vectoror tail thakibo lagibo suppose amar hatot duta vector ase say this is vector a and this is vector b aru tomak koise a aru b vector duta add kora aru ami ki use koribo bisarisu triangle law of vector addition roba buji paba etu ki hoy আমি গৈ থাকোতে বুজি পাবা ৰাস্তাতে গম পাবা ওকে ফাইন তো এটো ইউজ কৰাৰ কাৰণে আমি প্ৰথম শৰ্তটো কি হ'ব লাগিব এটা ভেক্টৰৰ হেডৰ ওপৰত আন এটা ভেক্টৰৰ কি বহাব লাগিব টেইল বহাব লাগিব যেনিবা এইটো ভেক্টৰ মই ইয়াত আকি ললো কিবা পাপ হ'বনে নহয় কাৰণ আমি জানো এইটো ভেক্টৰ আৰু এইটো ভেক্টৰ সমান হ'ব যদি আমি প্যাৰালেল ৰাখো আৰু ইয়াৰ সাইজটো সেম ৰাখো আৰু এ ভেক্টৰটো তুমি ক'ত বহাবা ইয়াত বহাবা নে হেডত বহাবা ইয়াৰ টেইল টু ইয়াৰ হেডত বহাব লাগিব যদি বহাব বিচৰা এনেকা আনি দিয়া ওকে আমি ওকে মোটামুটি প্যাৰালেল হৈছে নাই হোৱা আৰু কমন এনেকুৱা হ'ব ফাইন সো এইটো হল আমাৰ কি এ ভেক্টৰ বি আৰু এ এই শৰ্তটো মানিছে না এই শৰ্তটো পূৰণ কৰিছে না is this condition satisfied yes it is satisfied because a vector's tail is on the head of v vector এতিয়া এই a আৰু b ৰ ৰিজাল্টেন্ট ভেক্টৰ কি হ'ব কি কৰিবা সিম্পলি তুমি টেইলৰ পৰা হেডলৈকে এটা ভেক্টৰ টানি দিবা এই ভেক্টৰটোৱে কি বুজাব a + b বুজাব এইটোৱে হৈ গল আমাৰ ট্ৰায়াঙ্গেল ল যে এটা ভেক্টৰৰ হেডৰ ওপৰত যদি আন এটা ভেক্টৰৰ টেইল থাকে তেনে হলে সেই দুটা ভেক্টৰৰ এডিশন কিমান হ'ব সেই দুটা ভেক্টৰৰ যোগফল কিমান হ'ব সেই দুটা ভেক্টৰৰ ৰিজাল্টেন্ট কিমান হ'ব তুমি কি কৰিবা যেটো ফ্ৰী টেইল আছে সেই ফ্ৰী হৈ থকা মুক্ত হৈ থকা টেইলটোৰ পৰা মুক্ত হৈ থকা হেডটোলৈকে এটা ভেক্টৰ আকিবা that vector will give the resultant of these two vectors fine ইমান সহজ হয়
TLVA triangle law of vector addition ইয়াকে তুমি কেনেকৈ কবা তুমি এনেকৈ কব নোৱাৰে নে if two sides of a triangle represent two vector in the same order মানে চোৱা তুমি যেতিয়া ইয়াৰ পৰা ইয়ালৈকে আহিছা ডাইৰেকশন চেঞ্জ কৰিব লাগিছে নেকি নাই লাগা হেনেকুৱা দুটা ভেক্টৰক আমি কি বুলি কম সেম অৰ্ডাৰত থকা ভেক্টৰ বুলি কম সো এটা ট্ৰায়াঙ্গলৰ দুটা বাহুৱে যদি দুটা সেম অৰ্ডাৰত থকা ভেক্টৰ বুজাই তেনেহলে যেটো থাৰ্ড সাইড আছে তৃতীয় সাইড যেটো আছে that third side will represent the resultant of the vector in opposite order so এইটো যদি আমি যাও এই পিনে যদি আমি গলো হয় হেতু হল হয় আমাৰ সেম অর্ডার কিন্তু রিজাল্টেন্টটো এই পিনে আছে নেকি নাই উল্টা ডাইরেকশনত আছে গতিকে তাক কি সেই কাৰণে কি বুলি কোৱা হৈছে ইন দা অপোজিট অর্ডার মানে এইখিনি হৈ গল আমাৰ ট্রায়াঙ্গল ল অফ ভেক্টর এডিশন নেক্সট আমি চাম parallelogram law of vector addition parallelogram law of vector addition or ক্ষেত্ৰত টেইল অন টেইল থাকিব লাগিব দুটা ভেক্টৰৰ টেইল যদি একেলগে থাকে নাইবা দুটা ভেক্টৰৰ হেড যদি একেলগে থাকে তেতিয়া আমি কি ইউজ কৰিব পাৰিম parallelogram law of vector addition কিন্তু তুমি triangle law of vector addition ইউজ কৰা নাইবা parallelogram law of vector addition ইউজ কৰা you will be getting the same result আকো আমি এই দুটা ভেক্টৰ এড কৰিব বিচাৰিছো সো এটো হৈ গল আমাৰ a আৰু b এতিয়া সোৱা b আমি কত আকিব লাগিব b ৰ টেইল আৰু a ৰ টেইল কি হ'ব লাগিব সেম হ'ব লাগিব বিকজ the condition is there টেইল অন কি হ'ব লাগিব টেইল হ'ব লাগিব গতিকে b ভেক্টৰটো আমি কত আকিম ইয়াত আকিম এতিয়া আমি আহো থিওৰামটো লৈকে থিওৰামটোত কি কৈছে মানে লটোত কি কৈছে এতিয়া তুমি এই ভেক্টৰ দুটাৰ যদি এটো কোন ডাঙৰ আছিল ন এতিয়া তুমি এই ভেক্টৰ দুটাৰ যদি ৰিজাল্টেন্ট ভেক্টৰ উলিয়াব বিচৰা তেনেহলে ইয়াতে তুমি প্যাৰালেলোগ্ৰামটো কমপ্লিট কৰিব লাগিব প্যাৰালেলোগ্ৰাম মানে হল সমান্তৰিক ওকে সমান্তৰিক প্যাৰালেলোগ্ৰাম ওকে তো সমান্তৰিক কমপ্লিট কৰাৰ কাৰণে কি কৰিব লাগিব ইয়াৰ প্যাৰালেল কে ইয়াত এটা টানিব লাগিব আৰু ইটোৰ প্যাৰালেল কে এফালে টানিব লাগিব সো প্যাৰালেলোগ্ৰাম কমপ্লিট এতিয়া আমি কি কৰিব লাগিব জিটু পইণ্টত ভেক্টৰ দুটা লগ হৈ আছিল সেই পইণ্টৰ পৰা আমি এটা ডায়াগোনাল আকিব লাগিব ডায়াগোনাল মানে কি কৰ্ণ আকিব লাগিব আৰু সেই কৰ্ণটোৱে কি বুজাব ভেক্টৰ দুটাৰ যোগফল ওকে ওকে বুজি পাইছা প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন মানে কি নোট তোমালোকক দি দিয়া হ'ব প্ৰথমতে বুজি লোৱা যে প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশনে কি কৈছে যে এটা প্যাৰালেলোগ্ৰামৰ দুটা এডজেসেন্ট মানে কি সন্নিহিত একেলগে থকা ওকে দুটা এডজেসেন্ট বাহুৱে যদি দুটা ভেক্টৰ বুজাই আৰু ইহতৰ টেইল যদি টেইলৰ ওপৰত থাকে তেনেহলে এই দুটা ভেক্টৰৰ ৰিজাল্টেন্ট ভেক্টৰ আমি কেনেকৈ উলিয়াব পাৰিম প্ৰথমতে আমি প্যাৰালেলোগ্ৰামটো কমপ্লিট কৰিম তাৰ পিছত আমি কি টানিম এই যেটো পইণ্টত ভেক্টৰ দুটা এড হৈ লগ হৈ আছে হেইটো পইণ্টৰ পৰা আমি অপোজিট কৰ্ণাৰলৈকে আমি এটা ডায়াগোনাল টানিম এটা কৰ্ণ টানিম আৰু সেই কৰ্ণটোৱে আমাক কি বুজাব a + b ভেক্টৰটো বুজাব ফাইন এতিয়া এইখিনি আমি বুজি পালো এতিয়া কথাটো হল যে আমাক যদি দুটা ভেক্টৰ দিয়া থাকে আৰু আমাক যদি ৰিজাল্টেন্ট উলিয়াব দিয়ে আমি যদি এনেকৈ উলিয়াব বিচাৰো বহুত সময় যাব আমি ধুনিয়াকৈ স্কেলেৰে কাৰেক্টলি আকিব লাগিব আকি এইবিলাক পুৰা কাৰেক্টকৈ আকিব লাগিব এংগল সেংগল বিলাক পুৰা কাৰেক্টকৈ আকি তাৰ পিছত এটো আমি স্কেলেৰে জুখিব লাগিব আৰু তাত আমাৰ ভুল হোৱাৰ যথেষ্ট সম্ভাৱনা থাকিব যদিও এটো দেখাত বহুত ভাল লটো কিন্তু প্ৰ্যাকটিক্যালি আমাক যদি এটা ভেক্টৰৰ ৰিজাল্টেন্ট উলিয়াব দিয়ে যদি কয় যে দুটা ভেক্টৰ ইমান ডিগ্ৰী এংগলত আছে ইহতৰ ৰিজাল্টেন্ট ভেক্টৰ কি হ'ব ইহতৰ a + b কৰিলে কি হ'ব আমি আকি দিব পাৰিম নো ডাউট কিন্তু ইয়াৰ পৰা যদি আমি ভ্যালুটো উলিয়াব লাগে তেতিয়া আমাৰ সমস্যা হৈ যাব গতিকে আমি বিচাৰিছো আমাৰ হাতত এনেকুৱা এটা ফৰ্মুলা আহক যেটো ফৰ্মুলাত আমি কি কৰিব পাৰো ভেক্টৰৰ ভ্যালু বিলাক আমি বহাই দিম আৰু হি মেচিনৰ নিচিনা হেতু প্ৰসেস কৰি কেনে আমাক ভেক্টৰটোৰ কিমানখিনি হ'ব সেই ভেক্টৰ দুটা ৰিজাল্টেন্ট কিমানখিনি হ'ব আমাক যাতে কৈ দিব পাৰে আমি হেনেকুৱা এটা ফৰ্মুলা উলিয়াব বিচাৰিছো তো আমি এতিয়া যেটো ফৰ্মুলা উলিয়াব বিচাৰিছো
আমি ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যন আৰু পেৰালেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন সেই দুটাৰ সহায়তে আমি ফৰ্মুলা উলিয়াম সেই কাৰবাৰটোক কোৱা হ'ব এনালিটিকেল মেথড অফ ভেক্টৰ এডিশ্যন ইয়াতে আমি ফাইনেলি আমি কি কৰিম আমি যিবিলাক বস্তু পাম সেইবিলাক বস্তুৰ সহায়ত আমি কি কৰিব পাৰোঁ যে ট্ৰাইংগল বা পেৰালেলগ্ৰাম নাকাকৈ মেথমেটিকেলি আমি উলিয়াব পাৰিম যে ৰিজাল্টেণ্ট ভেক্টৰটোৰ আৰু ৰিজাল্টেণ্ট ভেক্টৰটোৰ মেগনিটিউড কিমান হ'ব আৰু ডাইৰেকশ্যন কিমান হ'ব আৰু যিবিলাক কাম মেথমেটিকেলি কৰে তাক আমি এনালিটিকেল বুলিও কোৱা হয় বা এইটো তুমি মেথমেটিকেল মেথড বুলিও ক'ব পাৰা চ' এইটো কৰাৰ আগত আমি জানিব লাগিব যে দুটা ভেক্টৰৰ মাজত এংগেল কিমান এংগেল কেনেকৈ উলিয়াই দুটা ভেক্টৰৰ মাজত এংগেল উলিওৱাৰ কাৰণে তোমালোকে এটা গান মনত ৰাখিব লাগিব কিন্তু মোৰ বিশ্বাস গানটো চাগে তোমালোকে শুনা নাই এটা গান আছিলে অকণমান পুৰণাই হয় গানটোত এটা লাইন আছে তাল সে তাল মিলা গানত কৈছে তাল সে তাল মিলা আৰু আমি কি ক'ম টেইল সে টেইল মিলা টেইলৰ লগত আমি কি কৰিব লাগিব টেইল মিলাব লাগিব আৰু তাতে যেটো এংগেল হ'ব দ্যাট উইল বি দ্য এংগেল বিটুইন দ্য ভেক্টৰছ এক্সাম্পল দিওঁ সাপোজ এইটো এটা ভেক্টৰ আছে এ আৰু এইটো এটা ভেক্টৰ আছে বি এতিয়া তুমি এ আৰু বিৰ মাজৰ এংগেল উলিয়াব বিচাৰিছা কি কৰিব লাগিব এ টুক তুমি এৰ টেইলটোক বিৰ টেইলত লগাব পাৰা নাই বা বিৰ টেইলটো এৰ টেইলত লগাব পাৰা লগালে যেটো এংগেল আমি পাম দ্যাট উইল বি দ্য এংগেল বিটুইন এ এণ্ড বি তো এই ভেক্টৰটো তুমি যদি প্যাৰালেলকৈ আঁকিব লাগিব স্কেলাৰে ওকে সো এটো হ'ব আমাৰ বি সো তাল সে তাল মিলি গ'ল এই যেটো এংগেল হ'ব সেই এংগেলটোৱে হ'ব এংগেল বিটুইন এ এণ্ড বি এইটো এংগেল ল'ব নালাগে ডাঙৰটো ল'ব নালাগে সৰু এংগেলটো মানে 180 ডিগ্ৰীতকৈ ডাঙৰটো ল'ব নালাগে আমি সেই এংগেলটো ল'ম হুইচ ইজ লেছ দেন 1 which is less than হলে কেনেকৈ আঁকিব লাগিব এনেকৈ ন which is less than 180 ডিগ্ৰী সেই এংগেলটো আমি ল'ব লাগিব এক্সাম্পল দিছোঁ ধৰা এইফালে এটা ভেক্টৰ আছে এ আৰু এইফালে এটা ভেক্টৰ আছে বি এই এংগেলটো হ'ল 120 ডিগ্ৰী তেনেহ'লে কোৱা এ আৰু বিৰ মাজৰ এংগেল কিমান হ'ব 120 হ'ব নে বেলেগ হ'ব প্ৰথম কাম কি হ'ব আমি চেক কৰিম তাল সে তাল মিলা তো ইয়াতে টেইলৰ লগত টেইল মিলি আছে নেকি নাই মিলা এৰ হেডৰ ওপৰত বিৰ কি আছে টেইল আছে গতিকে আমি এই 120 ডিগ্ৰীটোক আমি এংগেল বিটুইন এ এণ্ড বি ক'ব নোৱাৰো টেইল আছে টেইল মিলা নাই তো টেইলৰ লগত টেইল মিলাব লাগিলে আমি কি কৰিব পাৰোঁ এ ভেক্টৰটোক এইফালৰ পৰা ধাক্কা এটা দি দিয়া ধাক্কা দিয়াৰ লগে লগে এ ইয়াত আহি গ'ল সো এইটো হৈ গ'ল এ এইবাৰ টেইল আছে টেইল মিলিছে তো গতিকে এইটোহে হ'ব একচুৱেলি এংগেল বিটুইন এ এণ্ড বি সো এইটো যদি 120 হয় গোটেইখিনি 180 তেনেহ'লে থিটা ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী তো একচুৱেলি এ আৰু বিৰ মাজৰ এংগেল কিমান 60 ডিগ্ৰী আৰু এটা এক্সাম্পল লৈছোঁ ধৰা এইটো এংগেল 45 ডিগ্ৰী তেনেহ'লে 45 নহয় ধৰা 40 ডিগ্ৰী এইটো এ এইটো বি সো এ আৰু বিৰ মাজৰ এংগেল কিমান হ'ব 50 বুলি কৈছা কিয় 50 তো হ'ব নোৱাৰে কাৰণ ইয়াতে টেইল সে টেইল মিলি আছে গতিকে ইয়াতে টেইল আৰু টেইল মিলাৰ পিছত যেটো এংগেল কৰিছে দ্যাট ইজ 40 গতিকে এ আৰু বিৰ মাজৰ এংগেলও কিমান হ'ব 40 ডিগ্ৰীও হ'ব সো প্ৰথমতে আমি কি লিখিছো এনালাইটিকেল ট্ৰিটমেন্ট টু টিএলভি মানে কি বুজি পোৱা নাই কি হয় ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যন ইমান লিখিলে মোৰ বেছিকৈ চিয়াহী খৰচ হ'ব বেছি কষ্ট হ'ব সেইকাৰণে শৰ্টকৈ লিখিছোঁ বুজি পাইছা ওকে এতিয়া আমি কি কৰিম যে ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যনৰ সহায়ত আমি কি উলিয়াম এটা ফৰ্মুলা উলিয়াম যেটো ফৰ্মুলা একদম মানে মেজিকেল ফৰ্মুলা সেইটো ফৰ্মুলাত তুমি পুৰা ভৰাই দিবা ভ্যালুবিলাক
ভেক্টৰ দুটা ভেক্টৰ যি দুটা ভেক্টৰ এড কৰিব লাগে সেই দুটা ভেক্টৰৰ ইনফৰমেশ্যন ভৰাই দিবা কি পটাপট তোমাক ৰিজাল্টেণ্ট ভেক্টৰ দি দিব তো আমি সেই মেজিকেল ফৰ্মুলাটো এতিয়া উলিয়াম তো আমি ধৰা হ'ল সো TLVA টেলৰ ওপৰত কি থাকিব হেড ওকে আৰু অকমান ব্যাক গেল তো এইটো এটা ভেক্টৰ ধৰা A এইটো এটা ভেক্টৰ B so header ওপৰত টেল satisfied now you can use TLVA so according to TLVA এইটো আমাক কি বুজাব resultant vector so this will be resultant vector F is equal to A plus B okay so আমি এইটো বাহুক OP বুলি কলো আৰু এইটো বাহুক আমি PQ বুলি কলো তো এই যেটো ট্ৰায়াঙ্গেল আছে সেই ট্ৰায়াঙ্গেলটোৰ OP বাহুৱে কি ভেক্টৰ বুজাইছে A ভেক্টৰ বুজাইছে আৰু PQ বাহুৱে B ভেক্টৰ বুজাইছে আৰু OQ বাহুৱে কি বুজাইছে OQ বাহুৱে বুজাইছে আমাৰ ৰিজাল্টেন্ট R ভেক্টৰ কিবা ডাউট আছে নিশ্চয় নাই এতিয়া এই A আৰু B ভেক্টৰ দুটাৰ মাজৰ এংগেল কোনটো হ'ব তাৰ আগতে এটা কাম কৰো এটো অকমান বঢ়াই দিও আৰু ইয়াৰ পৰা এটা পাৰপেন্ডিকুলাৰ টানিছো n Q1 আমি কি কৰিছো Q1 পাৰপেন্ডিকুলাৰ টানিছো কাৰ ওপৰত প্ৰডিউসড OP ৰ ওপৰত প্ৰডিউসড OP মানে OP বঢ়াই দিয়াৰ পিছত যেটো লাইন পাইছো সেই লাইনৰ ওপৰত আমি কি কৰিছো Q1 পাৰপেন্ডিকুলাৰ টানিছো এতিয়া এটা সিম্পল কোৱেশ্চনটো হল এটোক আমি 1 নম্বৰ বুলি কও এটোক আমি 2 নম্বৰ বুলি কও এতিয়া ৰাইজ আপোনালোকে কক 1 নম্বৰ এংগেলটো এংগেল বিটুইন A and B হ'ব নে 2 নম্বৰ এংগেলটো এংগেল বিটুইন A and B হ'ব 1 নম্বৰটো হ'ব পাৰিবনে আমি কাৰ মাজৰ এংগেল বিচাৰিছো A আৰু B ৰ মাজত এটো হ'ব পাৰিব নেকি A আৰু B ৰ মাজৰ এংগেল হ'ব নোৱাৰে কাৰণ তাল সে তাল মিলা নাই টেলৰ লগত টেল মিলা নাই আৰু এইটো এংগেল হ'ব না নাই হ'ব কেনেকৈ হ'ব ইয়াক তুমি যদি ধাক্কা দিয়া ইয়াৰ পৰা যদি তুমি এনেকে গটা মাৰি দিয়া গটা মাৰি দিলে কি হ'ব এই A ভেক্টৰটো এই পিনে আহি যাব আহাৰ লগে লগে ইয়াৰ টেলটো B ৰ টেলৰ লগত মিলিব তেতিয়া এই যেটো এংগেল হ'ব এই এংগেলটো কাৰ মাজৰ এংগেল হ'ব A আৰু B ৰ মাজৰ এংগেল হ'ব গতিকে A আৰু B ৰ মাজৰ এংগেল যদি আমি থিতা বুলি কওঁ এটোক আমি থিতা লিখিব নোৱাৰো এই এংগেলটোকে আমি থিতা বুলি লিখিব লাগিব সো আমি কি পালো পটাপট লিখি লও OP is equal to কি হৈ যাব A তাৰ পিছত PQ is equal to কি হৈ যাব B আৰু OQ is equal to কিমান হৈ যাব R হয় না নিশ্চয় বুজি পাইছা এটো আমি 90 ডিগ্ৰী কে আঁকিছো এতিয়া PN আৰু QN এই দুটা আমাৰ নজনা বস্তু আৰু নজনা বস্তুক আমি জনা বস্তুত এক্সপ্ৰেছ কৰিব লাগিব কেনেকৈ কৰিব পাৰিম সোৱা এই ট্ৰায়াঙ্গেলটোৰ পৰা PN divided by QN মানে কি হ'ব PN মানে হল এইটো এংগেলৰ কাৰণে PN মানে হল বেজ বা ভূমি আৰু QN মানে হল হাইপোটেনাস বা কৰ্ণ তো এটো কি হৈ আছে ভূমি বাই কৰ্ণ বেজ বাই হাইপোটেনাস মানে cos θ ইয়াৰ পৰা তুমি নজনা বস্তু PN is equal to কি লিখিব পাৰিবা সৰি দে এটো QN তো নহয় এটো হে কোনো নহয় বেজ বাই হাইপোটেনাস কিমান PQ কোৱা নাই কিয় সো তো ইয়াৰ পৰা সৰি দে PN is equal to কিমান হ'ব PQ into cos θ or PN is equal to PQ মানে আমি কি জানো B সো এটো হৈ যাব আমাৰ B cos θ similarly এইটোৰ পৰা যদি আমি QN divided by PQ কৰিব বিচাৰো কি আহিব sin θ কাৰণ QN মানে হল লম্ব পারপেন্ডিকুলার বাই হাইপোটেনাস তাৰ মানে হল sin θ ইয়াৰ পৰা QN is equal to কি আহিব PQ sin θ is equal to PQ মানে হল B sin θ ক্লিয়াৰ নিশ্চয় ক্লিয়াৰ হৈছে এতিয়া আমি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিম পাইথাগোৰাছ থিওৰাম টু ট্ৰায়াঙ্গেল হেই ডাঙৰ ট্ৰায়াঙ্গেলটো OQN এই ডাঙৰ যেটো ৰাইট এংগল ট্ৰায়াঙ্গেল হ'ব হেটো OQN সো এই ডাঙৰ ট্ৰায়াঙ্গেলটোৰ কাৰণে এটো কি আমাৰ হাইপোটেনাস OQ স্কয়াৰ
is equal to base square base মানে কিমান হ'ব ON plus perpendicular square মানে হ'ব QN square আকৌ ON মানে কি OP plus PN so OP plus PN square plus QN square very good OQ মানে ভ্যালু বিলাক বহাই দিয়া OQ মানে হল R গতিকে এটো হৈ যাব R ৰ স্কয়াৰ is equal to OP মানে কিবা হৈ জানো হয় A হয় প্লাস PN মানে B cos theta whole square plus QN মানে QN কত গল এটো QN মানে হল B sin theta স্কয়াৰ আছে গতিকে B square sin square theta okay next এটো ভাঙি দিয়া A plus B whole square or formula so এটো আমাৰ আহি যাব R squared is equal to A squared plus V squared B এর জায়গাত B cos theta আছে না নাই এই কারণে B square cos square theta হইছে plus 2AB B মানে হল B cos theta plus V square sin square theta A square আৰু সোয়া ইয়াৰ আৰু ইয়াৰ পৰা যদি B square কমন লোৱা কি আহিব B square ব্ৰেকেটত আহিব cos square theta plus sin square theta plus আৰু কি বাকি থাকিল এইটো আহিল আৰু এইটো বাকি থাকিল 2AB cos theta cos square theta plus sin square theta মানে 1 so হৈ যাব R square is equal to A square plus B square plus twice AB cos theta fine তেনেহলে R equal to কি আহিব A square plus B square plus twice AB cos theta what is R R মানে হল A plus B যেটো ভেক্টৰ আছিল সেই ভেক্টৰটোৰ ম্যাগনিটিউড সো এতিয়া আমি আৰু ট্ৰায়াঙ্গেল আকাৰ দৰকাৰ নাই ট্ৰায়াঙ্গেল নাকাকে আমি যদি ভেক্টৰ দুটাৰ মাজৰ এংগেল জানো আৰু ভেক্টৰ দুটাৰ যদি আমি ম্যাগনিটিউড জানো তেনেহলে আমি এইটো ফৰ্মুলাৰ সহায়ত আমি অতি সহজে হিহতৰ আমি কি উলিয়াব পাৰো হিহতৰ আমি ম্যাগনিটিউড ৰিজাল্টেন্টৰ ম্যাগনিটিউড উলিয়াব পাৰো হল নেক্সট এই R ভেক্টৰটোৰ ডাইৰেকশন কেনেকৈ উলিয়াম আমি যদি ধৰি লও যে R ভেক্টৰটোৱে A ভেক্টৰৰ লগত কিমান এংগেল কৰি আছে বিটা এংগেল কৰি আছে R ভেক্টৰটোৱে A ভেক্টৰৰ লগত বিটা এংগেল কৰি আছে তেনেহলে ডায়াগ্ৰামৰ পৰা tan beta equal to কিমান হ'ব what is beta beta is the angle between the resultant vector and direction of A fine so ইয়াৰ পৰা tan beta মানে কি হ'ব সো tan ৰ ফৰ্মুলা কি আছে perpendicular by base perpendicular হল QN আৰু বেস মানে হল ON আমি এই পুরা ত্রিভুজটো লৈছো ডাঙৰটো এইটো OQN ত্রিভুজৰ পৰা ফাইন QN এ ৰাখিলো আৰু ON মানে কি OP plus PN this implies tan beta is equal to কিমান হৈ যাব QN মানে কিমান পাইছা মনত আছে নে কাৰবাৰ B sin theta OP মানে হল A plus PN মানে হল B cos theta so ই আমাক কি দিব এটো ফৰ্মুলাৰ পৰা তুমি কি উলিয়াবা বিটাৰ ভ্যালু উলিয়াব পাৰিবা বিটা মানে বিটাইত আমাক কি দিব ডাইৰেকশন অফ R যে এৰ পৰা R এ কিমান এংগেল কৰি আছে আৰু কিমান এংগেল কৰি আছে হেতু কৈ দিব পাৰিলে তো ভাই ডাইৰেকশন হৈ গল গতিকে এইটো ফৰ্মুলাৰ পৰা ইউ ক্যান ফাইন্ড আউট দা ডাইৰেকশন অফ R ভেক্টৰ এটো মনত থকা হস প্ৰথমতে তুমি চাব লাগিব এংগেলটো কাৰ লগত কৰিছে ইয়াতে সোয়া এই এংগেলটো কাৰ লগত কৰিছে এৰ লগত কৰিছে যাৰ লগত ৰিজাল্টেন্ট ভেক্টৰে এংগেল কৰিব তাৰ ম্যাগনিটিউডৰ লগত sin থিটা cos থিটা একো পূৰণ হয় হি পুৰা ফ্ৰী হৈ থাকিব এৰ লগত এংগেল কৰিছে এ কি হৈ আছে পুৰা ফ্ৰী হৈ আছে আৰু বাকি যেটো ভেক্টৰ থাকিব তাৰ লগত sin থিটা আৰু cos থিটা পূৰণ হ'ব এটো মই এনেকে মনত ৰাখো প্ৰথম কথা বিটাই এংগেলটো কাৰ লগত কৰিছে এৰ লগত এটো তলত আহিব দি দিয়া প্লাস তাৰ লগত একো নাহে আৰু ইয়াতে tan আছে না নাই tan মানে কি sin থিটা বাই cos থিটা ৰিজাল্টেন্ট মানে কি হদাই দুটা ভেক্টৰ তো থাকিবই
তে এটা ভেক্টৰ a লিখিছা বাকি ভেক্টৰটো কি b বাস ইয়াত বহাই দিলা এতিয়া আৰু টেনচন নাই এনেকৈ মনত ৰাখিলে ভুল হোৱাৰ চান্স নাথাকে হল এতিয়া এই সেম ফৰ্মুলাটো আমি প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন ইউজ কৰি উলিয়াব পাৰো সো এইটো মই কমপ্লিট কৰি নিদু মই হিন্টস দি দিম আৰু তোমালোকে হেতু নিজে কমপ্লিট কৰিবা ফাইন প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশনৰ ক্ষেত্ৰত যি দুটা আমি ভেক্টৰ লম সেই দুটা ভেক্টৰৰ টেল কি হ'ব লাগিব একেলগে থাকিব লাগিব এইটো ভেক্টৰক আমি a বুলি কলো এইটো ভেক্টৰক আমি b বুলি কলো এতিয়া তুমি যদি ইহতৰ ৰিজাল্টেন্ট পাব বিচৰা ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব প্যাৰালেলোগ্ৰামটো কমপ্লিট কৰিব লাগিব কেনেকৈ কমপ্লিট কৰিম ইয়াৰ প্যাৰালেল কে এপি নাকিম ইয়াৰ প্যাৰালেল কে এপি নাকিম আৰু মাজত যেটো ডায়াগোনাল টানা হ'ব সেই ডায়াগোনালে কি দিব r দিব হল এবাৰ টেলৰ লগত টেল মিলি আছে গতিকে এইটো এংগেল আমাৰ কি হ'ব থিটা হ'ব আৰু ইয়াতে তুমি টানি দিয়া আচ্ছা এইটো এংগেল যদি থিটা হয় এইটো এংগেলও থিটা হ'ব y কাৰণ এইটো আৰু এইটো কি এংগেল অনুৰূপ কোণ ইংলিশত কি কয় সিমিলাৰ এংগেল হৈ গল নেক্সট তুমি কি কৰিবা নাম দিয়া o p q s এতিয়া সোয়া op মানে যদি a হয় qs মানেও a হ'ব আৰু oq মানে যদি b হয় ps মানেও কি হ'ব b হ'ব আগৰ নিচিনাকৈ তুমি কি কৰিবা ইয়াতে তুমি sn or ভ্যালু উলিয়াই লবা pn or ভ্যালু উলিয়াই লবা লৈ কিনে এই যেটো ডাঙৰ ট্ৰায়াঙ্গেল আছে osn যেটো ট্ৰায়াঙ্গেল আছে তাতে তুমি কি উলিয়াবা তাতে তুমি কি এপ্লাই কৰিবা পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিবা মই মেন পইণ্ট কেটা কৈ দিছো তুমি ইয়াতে উলিয়াব পাৰিবা sn is equal to ps sin theta আৰু ps মানে কি একচুয়ালি ps কাৰ সমান oq ৰ সমান oq কাৰ সমান b ৰ সমান সো এটো আহিব b sin theta similarly pn মানে তুমি উলিয়াব পাৰিবা b cos theta আৰু ডাঙৰ ট্ৰায়াঙ্গেলটোৰ নাম কি হ'ব OSN OSN ট্ৰায়াঙ্গেলত তুমি কি এপ্লাই কৰিবা পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিলে OS square is equal to ON square plus S n square লিখিব পাৰিবা আগৰ নিচিনাকে ON ৰ জাগাত কি বহিব OP plus PN plus SN square তাৰ পিছত এবিলাকৰ যদি ভ্যালু বহাই গৈ থাকা ফাইনালি তুমি সেম ফৰ্মুলাই পাবা r square r is equal to a square plus b square plus twice ab cos theta আৰু এটো এংগেল আমাৰ কি হৈ যাব বিটা হৈ যাব r আৰু a ৰ মাজৰ এংগেল আৰু ইয়াতো তুমি এক্স্যাক্টলি tan বিটা মানে কি পাবা a plus b sin theta b cos theta তো এটো তোমালোকৰ হোমৱৰ্ক থাকিল সো হেতু তোমালোকে নিজে কৰিবা হ'ব এতিয়া আমি যি ফৰ্মুলা পালো সেই ফৰ্মুলা ইউজ কৰি কেনে দুটামান সৰু সৰু প্ৰবলেম কৰো ওকে প্ৰবলেম কৰাৰ আগতে আমি আৰু অকমান কথা চাও যে দুটা ভেক্টৰ যদি সেম ডাইৰেকশনত থাকে তেনেহলে ইহতৰ মাজৰ এংগেল কিমান হ'ব 0 ডিগ্ৰী আৰু দুটা ভেক্টৰ যদি এটা আনটোৰ অপোজিট ডাইৰেকশনত থাকে তেতে ইহতৰ মাজৰ এংগেল 0 ডিগ্ৰী নহয় 180 ডিগ্ৰী হয় এতিয়া আমি চাম যে আমি লাস্ট ক্লাছত কি দেখা পাইছিলো যে এটা ইয়াতে কি আছিল 4 আছিল আৰু এটা কি আছিল 3 আছিল আৰু যেতিয়া ইহতে সেম ডাইৰেকশনত আছিল ইহতৰ ৰিজাল্টেন্ট কিমান আহিছিল 7 আৰু 7 মানে কি 4 + 3 হয় না সো ইয়াক যদি আমি a বুলি কও ইয়াক যদি আমি b বুলি কও আৰু 7 ক যদি আমি r বুলি কও তো r = আমি বেসিক্যালি কি পাইছিলো a + b পাইছিলো তেতিয়া কিন্তু আমি এবিলাক ফৰ্মুলা উলোৱা নাছিলো হেবিলাক ফৰ্মুলা নুলিয়াওতে আমি কি দেখা পাইছিলো দুটা ভেক্টৰৰ ডাইৰেকশন সেম থাকিলে হিয়তৰ ৰিজাল্টেন্ট ভেক্টৰ কি হয় সিম্পলি ভেক্টৰ দুটা এড কৰি দিলেই হয় আৰু যেতিয়া ভেক্টৰ দুটা অপোজিট ডাইৰেকশনত আছিল তেতিয়া মনত আছে না আমি ৰিজাল্টেন্ট ভেক্টৰ কিমান পাইছিলো 1 মানে কি a - b তাৰ মানে কথাটো এনেকুৱা নহবনে যে দুটা ভেক্টৰ সেম ডাইৰেকশনত থাকিলে r = a + b হয় আৰু দুটা ভেক্টৰ অপোজিট ডাইৰেকশনত থাকিলে r = a - b হয় আৰু এই ফৰ্মুলা যদি হসা হ'ব লাগে এটো আমি কেনেকৈ গম পালো প্ৰ্যাকটিক্যালি আৰু এই ফৰ্মুলা যদি হসা হ'ব লাগে
আমাৰ প্ৰেক্টিকেল যেটো ৰিজাল্ট পাইছো ফৰ্মুলাই আমাক এক্স্যাক্টলি হেটো ৰিজাল্টে দিব এটা ফৰ্মুলাক আমি তেতিয়ালৈকে হসা বুলি কম যেতিয়ালৈকে আমি প্ৰেক্টিকেলি পোৱা ৰিজাল্ট আৰু ফৰ্মুলাই দিয়া ৰিজাল্ট কি হয় সেম হয় ফৰ্মুলাৰ হেটোৱে কোৱালিটি যে আমি কাম এটা নকৰাকে ফৰ্মুলা ইউজ কৰি আমি তাৰ এনসাৰ উলিয়াব পাৰো কিন্তু কেতিয়াবা যদি আমি প্ৰেক্টিকেলি পাই আছো কিবা এটা ফৰ্মুলাই কৈ আছে কিবা এটা তেতিয়া আমি হেটো ফৰ্মুলাক হয় ৰিজেক্ট কৰি দিম নহলে হেটো মডিফাই কৰিম যেটো প্ৰেক্টিকেলি আহিব হেটোৱে হসা ওকে ফাইন সো এই ক্ষেত্ৰত আমি যেটো প্ৰেক্টিকেলি দেখা পাইছিলো r = কি হ'ব লাগে a + b আৰু ইয়াতে r = কিমান হ'ব লাগে a - b এতিয়া আমি সাম যে এই ফৰ্মুলাটোৱে আমাক এক্স্যাক্টলি সেম ৰিজাল্ট দিয়ে নে নিদিয়ে ওকে যে ফৰ্মুলাত প্ৰথমতে আমি থিটাৰ ভ্যালু 0 বহাম 0 বহালে r = কিমান আহিব সোৱা a² + b² + twice ab cos থিটাৰ জাগাত 0 cos 0 মানে কি 1 সো ইয়াত যদি তুমি 1 বহাই দিয়া কি হৈ যাব a² + b² + twice ab a² + b² + twice ab মানে কি a + b তাৰ মানে স্কয়ার তাৰ মানে আমাৰ কি আহি যাব a + b আহি যাব ইয়েস প্ৰ্যাকটিক্যালি আমি যেটো পাই আছিলো ফৰ্মুলাৰ পৰা আমি হেটোৱে পাইছো গতিকে ফৰ্মুলা ঠিকে আছে নেক্সট যদি আমি θ = 180 ডিগ্ৰী বহাই দিও তেতিয়া r = কিমান আহিব a² + b² + twice ab cos 180 degree আৰু cos 180 degree তোমালোকে মেথছত পাইছা it is how much it is -1 তো a² + b² এখানে যদি -1 হয় এই প্লাসটো কি হৈ যাব মাইনাস হৈ যাব কোৱা এটো আমাৰ কি ফৰ্মুলা a - b হোল স্কয়াৰৰ ফৰ্মুলা গতিকে r = কি হৈ যাব a - b যেটো আমি আগতে পাইছিলো প্ৰ্যাকটিক্যালি হেটো ফৰ্মুলাই পালো ওকে আৰু যদি দুটা ভেক্টৰ পারপেন্ডিকুলাৰ কে থাকে তেতে এইটো ইহতৰ কি হ'ব সো এটো যদি a হয় এটো যদি b হয় এটো ৰিজাল্টেন্ট হ'ব হেটো কি হ'ব লাগে নিয়ম মতে a² + b² ৰ ৰুট আৰু তুমি ফৰ্মুলাৰ পৰা হেটোৱে পাবা কাৰণ থিটাৰ জাগাত তুমি যদি 90 বহাই দিয়া এখিনি কিমান হৈ যাব 0 0 হলে এখিনি গুছি গৈ r = √a² + b² থাকিব সো আমি তিনিটা স্পেশাল অ্যাঙ্গেলৰ কাৰণে কৰিলো আৰু আমি কেটামান ইম্পৰ্টেন্ট ৰিজাল্ট পালো এটো মনত ৰাখিম যে ভেক্টৰ দুটা সেম ডাইৰেকশনত থাকিলে সিম্পলি যোগ হ'ব অপোজিট ডাইৰেকশনত থাকিলে সিম্পলি মাইনাস হ'ব আৰু 90 ডিগ্ৰী থাকিলে কি হ'ব ফৰ 90 ডিগ্ৰী r = a² + b² ফাইন সো এতিয়া আমি অঙ্ক কৰো যদি তোমাক দুটা ভেক্টৰ দিয়া থাকে আৰু হিয়তৰ মাজৰ এংগেল দিয়া থাকে আৰু যদি ৰিজাল্টেন্ট ভেক্টৰ উলিয়াব কয় সিম্পলি ফৰ্মুলাত বহাই দিবা তো ইমান সিম্পল প্ৰবলেম কৰিব বিচৰা নাই মোৰ বিশ্বাস তোমালোক ইমানো হেৰি নহয় যে ইমান সিম্পল প্ৰবলেম কৰিব নোৱাৰা মই অকমান হাই লেভেলৰ দুটামান প্ৰবলেম কৰিছো এটা প্ৰবলেমত কি কৈছে সোৱা বহুত ইন্টাৰেস্টিং প্ৰবলেম কৈছে যে at what angle do two forces p plus q and p minus q দুটা ফোর্স দিয়া আছে এটা হল p plus q আৰু এটা হল p minus q সো আমি এটা f1 এটা f2 বুলি কলো তাৰ পিছত কৈছে act so that their resultant is ইয়াতো resultant দিয়া আছে is √3p² plus q². তো আমাক কি উলিয়াব দিছে থিটা উলিয়াব দিছে তো এটা ইমানো হাই লেভেলৰ নহয় দিয়াছোন সো আমাক দুটা ফোর্স দিয়া আছে ইয়াতৰ ম্যাগনিটিউড দিয়া আছে ৰিজাল্টেন্ট দিয়া আছে আৰু থিটা উলিয়াব দিছে কেনে কইলাম সো সিম্পল আমি কি জানো r = ইয়াতে a এর জায়গাত f1 বহিব b এর জায়গাত f2 বহিব f1² plus f2² plus twice a b cos of theta হয় না হয় এতিয়া r মানে কি r মানে হল 3p² plus q². f1 মানে হল p plus q whole squared plus p minus q whole squared plus 2p plus q into p minus q into cos theta.
দুইফালে যদি স্কোয়ার কৰি দিও ৰুট ওভাৰ বিলাক গুচি যাব ফাইন ৰুট ওভাৰ গুচি গল তো লিখিবা স্কোয়াৰিং বোথ সাইডস মই হেতু লাইন স্কিপ কৰিছো ৰুট ওভাৰ উঠি যোৱাৰ পিছত 3p স্কোয়াৰ্ড প্লাস q স্কোয়াৰ্ড ইজ ইকুৱেল টু ৰুট ওভাৰ গুচি গৈছে সো p প্লাস q স্কোয়াৰ্ড আৰু p মাইনাস q স্কোয়াৰ্ড যদি প্লাস কৰা কি আহিব 2p স্কোয়াৰ প্লাস 2q স্কোয়াৰ্ড টুৱাইস pq ইয়াতে প্লাস ইয়াতে মাইনাস সেইখিনি কেনসেল যাব প্লাস 2p স্কোয়াৰ মাইনাস 2q স্কোয়াৰ কেনেকৈ আহিল p প্লাস q ইনটু p মাইনাস q মানে কি p স্কোয়াৰ মাইনাস q স্কোয়াৰ সন্মুখত 2 আছে 2টো সবৰ লগতে পূৰণ হল ইনটু cos থিটা এতিয়া এটা কাম কৰো নেকি দুইটো কমন লৈ লও ওকে এনেকৈ কৈছো তেতিয়া তোমালোকৰো বুজাত সুবিধা হ'ব 2 থাকিল p plus q into p minus q মানে p square minus q square into cos theta এতিয়া কি কৰিবা এতিয়া এইখিনি বস্তু এইফালে লৈ যোৱা লৈ গলে 3p squared plus q squared minus 2p squared minus 2q squared is equal to 2p squared minus q squared into cos theta 3p পৰা 2p গুচি গলে থাকিব p তো এটো হ'ব p squared minus q squared is equal to 2p squared minus q squared into cos theta এই গুটেখিনি বস্তু এফালে আনা আনিলে কি হ'ব p squared minus q squared divided by 2p squared minus q squared is equal to cos theta p squared q squared cancel গল half equal to cos theta এতিয়া সোয়া আকো half মানে কি cos 60 degree is equal to cos theta এতেকে theta equal to কিমান হ'ব 60 degree এটো হৈ যাব আমাৰ আনসার বুজি পাইছা নিশ্চয় তো এনেকে আমি এই প্রবলেম বিলাক কৰিব পাৰো সো লাস্টত আমি আৰু এটা ইন্টারেস্টিং প্রবলেম কৰিব ওলাইছো প্রবলেমটোত কৈছে two vectors both equal in magnitude have their resultant equal in magnitude of either কি কৈছে আমাৰ হাতত দুটা ভেক্টৰ আছে দুটা ভেক্টৰৰ ম্যাগনিটিউড সেম তো আমি ভেক্টৰ এটাক আমি a বুলি কলো আৰু এটাক b বুলি কলো ইয়াৰ ম্যাগনিটিউড সেম গতিকে a ৰ ম্যাগনিটিউড x হলে b ৰ ম্যাগনিটিউড x হ'ব লগতে কৈছে ইহতৰ ৰিজাল্টেন্টৰ ম্যাগনিটিউডো সেম তো হেতৰ ৰিজাল্টেন্ট আমি r লিখো নরমালি r ৰ ম্যাগনিটিউড কিমান x হয় এতিয়া a আৰু b ৰ মাজৰ এংগল উলিয়াব দিছে ইজি তোমালোকে পাৰিলা হয় কৰিবা নেকি ওকে ভিডিওটো পজ কৰি প্ৰবলেমটো কৰি লোৱা তাৰ পিছত চেক কৰিবা আনসার মিলিলে না নাই কৰিছে না আনসার কিমান ওলাইছে ওকে চাই লোৱা হৈছে না নাই আমি কি জানো r = a squared plus b squared plus twice ab cos theta okay r ৰ মান বহাই দিয়া x is equal to x squared plus 2x into x cos theta দুইফালে স্কয়ার কৰি দিও এটো হৈ যাব x square is equal to x square আৰু x square 2x square plus 2x square cos theta হয়না এতিয়া আমি যদি অকমান ইফাল হিফাল কৰো কি হ'ব x squared minus 2x squared is equal to 2x squared cos theta is ইয়াতে লিখো না তেনে হলে ইয়াতে কিমান আহিব minus x square है ना x square minus 2x square মানে minus x square is equal to 2x square cos theta तो এটো এফালে যদি লয় আনো minus x square divided by 2x square is equal to cos theta তো এটো কিমান হৈ যাব x square cancel হয় minus half equal to cos theta তো cos theta equal to যদি minus half হয় theta equal to 120 ডিগ্ৰী হয় তাৰ মানে হেই ভেক্টৰ দুটাৰ মাজৰ এংগল কিমান হ'ব 120 ডিগ্ৰী হ'ব সো আই হোপ তোমালোকে বস্তুখিনি ভালকে বুজি পাইছা আৰু যিখিনি অকমান তোমালোকৰ কাৰণে দিয়া হৈছিল প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰাইজেশ্যন হেখিনিও চাবা তো आंसर 120 ডিগ্ৰী তোমাৰ आंसर কিমান ওলাইছে 120 ডিগ্ৰী ওলাইছিল না বেলেগ কিবা ওলাইছিল
নিশ্চয় 120 ডিগ্ৰী ওলাইছে যদি কাৰেক্টলি কৰিছা আৰু যদি ভুলকে কৰিছা তেনেহলে হয়তো বেলেগ ওলাইছে বাৰু যিয়ে নহওক এইটো আছিল আমাৰ এই কোৱেশ্চনটোৰ আনসাৰ তো আজিৰ কাৰণে এইখিনিয়ে আই হোপ তোমালোকে বস্তুখিনি বুজি পাইছা আৰু অকমান দিছিলো প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশনৰ এনালাইটিক্যাল ট্ৰিটমেন্টখিনি সেইখিনি ধুনীয়াকৈ কৰিবা and thank you for watching the video and listening to me.